মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যে দিছিলা 2024 বৰ্ষত SSLC এক্সাম, যিসকল ছাত্ৰ-ছাত্ৰীৰ SSLC এক্সাম বেয়া হৈছে, সেইসকলৰ বাবে এইটো ভিডিঅ' আজি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকে দিবলগীয়া কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে, কেনেকৈ এক্সাম দিব পাৰিবা আৰু কেনেকৈ এপ্লাই কৰিবা। আজি সম্পূৰ্ণ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি থাকা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটি লাইক কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, ব'লা এতিয়া আমি মেইন ভিডিঅ'লৈ আগবাঢ়োঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখিব পাৰিছা যে ওপৰত চেপাই এটা নটিফিকেশ্যন জাৰি কৰিছে, য'ত লিখা আছে ফৰ্ম ফিল আপ SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2024, অৰ্থাৎ 2024 বৰ্ষত দিবলগীয়া যিটো কম্পাৰ্টমেণ্টেল এক্সাম, তাৰ ফৰ্ম ফিল আপ আৰম্ভ হৈ গ'ল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখিব পাৰিছা যে ইম্পৰ্টেণ্ট ডেটছ SSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 নটিফিকেশ্যন 1ত দিয়া আছে ফৰ্ম ফিল আপ ফ্ৰম 25 এপ্ৰিল 2024 টু 4 মে 2024, অৰ্থাৎ তোমালোকৰ এই আবেদন প্ৰক্ৰিয়াটো 25 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু তোমালোকৰ এইটো সমাপ্ত হ'ব 4 মে'ত সমাপ্ত হৈ যাব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আবেদন কৰিব পাৰিবা ইয়াৰ বাবে, আৰু কোন কোন ছাবজেক্টত আবেদন কৰিব পাৰিবা তোমালোকে এক্সামৰ বাবে, এতিয়া আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, এইটো তোমালোকে আবেদন কৰিবৰ কাৰণে তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত, অৰ্থাৎ বিদ্যালয়ত যোগাযোগ কৰিব লাগিব। তোমালোকে এক্সামটোৰ বাবে এলিজিবল হয় নে নহয়, প্ৰধান শিক্ষকৰ পৰা তোমালোকে জানি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাব পাৰিছা নটিফিকেশ্যন 2ত দিছে লাষ্ট ডেট অফ মেকিং পে'মেণ্ট, অৰ্থাৎ পে'মেণ্ট কৰাৰ লাষ্ট ডেটটো হৈছে 6 মে 2024, অৰ্থাৎ 6 মে'লৈকে তোমালোকে পে'মেণ্ট কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি 3টা ছাবজেক্টত ফেইল হৈছে, তেনেহ'লে তোমালোকে এই এক্সামটোৰ বাবে আবেদন কৰিব পাৰিবা, অৰ্থাৎ এই এক্সামটোৰ বাবে তোমালোকে এলিজিবল হ'বা। অৰ্থাৎ তোমালোকৰ মাৰ্কশ্বিটত 180ৰ ওপৰত মাৰ্ক থাকিব লাগিব। 180ৰ তলত যদি তোমালোকে মাৰ্ক থাকে, তেনেহ'লে তোমালোকে এই এক্সামটো দিব নোৱাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, আৰু বিশেষ তোমালোকৰ বিদ্যালয়ৰ পৰা জানি ল'বা, আৰু তোমালোকৰ বিদ্যালয়ৰ জৰিয়তে তোমালোকে এই কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে এপ্লাই কৰিবা। তোমালোকে যদি তোমালোকৰ বিদ্যালয়ৰ জৰিয়তে এপ্লাই কৰা, সেইটো মই ভাল বুলি ভাবোঁ মোৰ তৰফৰ পৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে লাইক এটা কৰিবা, তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।